আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছোঁ। ট্ৰেনজেকশ্যন চলি আছে এতিয়াও। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে, সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক। কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে। খালি হিণ্টটো দিছোঁ, 8 তাৰিখে বাকীখিনি ক'ম।